বুলিৰ কথা নকওঁ কংগ্ৰেছে সদায় সংখ্যালঘু সমাজক তুষ্টিকৰণৰ এটা ৰাজনীতি তেওঁলোকে বহু দিনৰ পৰা কৰি আহিছে। আজি কোনোবা হিন্দু মানুহে মন্দিৰত গৰুৰ মূৰ থব বুলি কোৱা কল্পনা কৰা ব্যক্তিজন তেওঁৰ শৰীৰ আৰু মন কিমান কলা হ'ব পাৰে সেই কথাটো আপোনালোকে চিন্তা কৰিব পাৰিব। কোনোবা সদাশয় ব্যক্তিয়ে যদি এনেকুৱা ষ্টেটমেণ্টৰ বিৰুদ্ধে পুলিচত কেছ দিয়ে আমি তেখেতক সুধিম যে আপোনাৰ লগত কি প্ৰমাণ আছে। কাৰণ আজিলৈকে অসমত যিমান এনেকুৱা ঘটনা ঘটিছে আমি সদায় সংখ্যালঘু সম্প্ৰদায়ৰ লোককে গ্ৰেপ্তাৰ কৰিছোঁ আৰু তেওঁলোকে স্বীকাৰো কৰিছে। আৰু এইটোও সঁচা যে সংখ্যালঘু লোকসকলৰ বহু সংখ্যকে এনে ঘটনাক সমৰ্থন নকৰে আৰু তেওঁলোকে সমালোচনাও কৰে। এনেকুৱা নহয় যে সকলো সংখ্যালঘু জড়িত আছে, কিন্তু এছাম লোকে এনেকুৱা কাম কৰে যাক ৰাইজে কেতিয়াও সমৰ্থন নকৰে। লক্ষীপুৰ আৰু ধুবুৰীত এই ঘটনাক লৈ আমি গ্ৰেপ্তাৰ কৰা প্ৰত্যেকজন ব্যক্তি সংখ্যালঘু সম্প্ৰদায়ৰ। ইয়াত আমি কোনো হিন্দু লোকক বিচাৰি পোৱা নাই। তেখেতৰ লগত যদি কিবা তথ্য আছে হিন্দু সমাজক অপমানিত কৰাৰ আগতে এনেকুৱা তথ্য চৰকাৰক দিবৰ বাবে মই আহ্বান জনাম।